Hi guys. In the last class, we discussed about gifted children. We have discussed about characteristics of gifted children. Now today we are going to discuss about the educational provision for high ability students or gifted children. That means for the gifted children, what enrichment program should be taken. Before going to discuss about enrichment program for the gifted children, we know about what is to be done for the gifted children. First of all, what is to be done for the gifted? যে আমি প্ৰথমতে জানিব লাগিব যে gifted childrenৰ কাৰণে আমি কি কৰিব পাৰো. As we know, the gifted children have a tremendous energy with a lot of curiosity and determination to go ahead. যে আমি এটা কথা জানো যে যিসকল gifted children হয় তেওঁলোকৰ এটা tremendous energy থাকে বা এটা তেওঁলোকৰ এটা lot of curiosity এটা থাকে যিকোনো বস্তুৰ প্ৰতি তেওঁলোকৰ কি আগ্ৰহটো বেছি থাকে আৰু তেওঁলোকে আগুৱাই যোৱাৰ ক্ষেত্ৰত কি বহুতো প্ৰচেষ্টা চলাই থাকে. This type of energy, if not channelized properly, may go waste and sometimes may create serious problems to the individual and society. যদি এই তেওঁলোকৰ যেটো আগুৱাই যোৱা শক্তি বা তেওঁলোকৰ যেটো ট্যালেন্ট এইখিনি বস্তু যদি আমি কি কৰিব নোৱাৰো মাৰ্ক কৰিব নোৱাৰো তেতিয়া হলে কি হয় যে তেওঁলোকে প্ৰপাৰলি যিখিনি সময় নষ্ট কৰে বা খৰচ কৰে সেইখিনিয়ে ভৱিষ্যতে গৈ কি এটা প্ৰবলেম ক্ৰিয়েট কৰিব পাৰে. এটো এটা ডাঙৰ কি হৈ যাব পাৰে প্ৰবলেম হৈ যাব পাৰে. এজন ব্যক্তিৰ কাৰণেও সেই প্ৰবলেমটো হ'ব পাৰে বা হেতু সোসাইটিৰ কাৰণেও কি হৈ যাব পাৰে এটা প্ৰবলেম হৈ যাব পাৰে. So it is essential to pay proper attention to this type of children. যে সেই কাৰণে কি কৰিব লাগে এনেকুৱা যিবিলাক গিফটেড ট্যালেন্টেড ছাত্ৰ ছাত্ৰী আছে বা ল'ৰা ছোৱালী আছে তেওঁলোকৰ প্ৰতি কি কৰিব লাগিব আমি attention দিব লাগিব. The idea of giving special attention to the gifted children by arranging separate section or classes is quite impracticable as the number of such children in a particular subject is very thin. কি হয় যেনেকুৱা যদি এজন গিফটেড বা ট্যালেন্টেড ষ্টুডেন্ট হয় যে এটোটো হেনেকুৱা পসিবল নহয় যে তেওঁ এটা ক্লাস কৰি আছো আৰু সেইখন ক্লাছত কি কৰা হ'ব যে সেইজন ছাত্ৰক কাৰণে সেপাৰেট এটা ক্লাস দোৱা হ'ব হেতু কৰাটো সম্ভৱ নহয় যদিও গতিকে তেওঁ কিছুমান কি স্পেশালি আমি কিছুমান কাম তেওঁক দিব পাৰো হেতু তেওঁৰ লগত লগ লাগি এক্সট্ৰাকে লগ লাগি বা তেওঁ ক্লাছৰুমত মাতি আনি কিছুমান এক্সট্ৰা কাম তেওঁক দিব পাৰো. এইখিনি আছিল আমাৰ কি যে what is to be done for gifted. এতিয়া কথা হল যে আমি এতিয়া আলোচনা কৰিম যে কি প্ৰগ্ৰাম আমি লব লাগে. What educational provision should be taken for highly ability students or gifted students. যে এতিয়া আমি কি লব পাৰো এক নম্বৰ প্ৰভিজনটো আমি লব পাৰিম যে provision of different curriculum এটো আমি লব পাৰো. 2 নম্বৰটো enrichment within the existing curriculum. 3 নম্বৰ আমি organizing special classes এবিলাক লব special classes বিলাক আমি লব পাৰিম. তে এবিলাকে আছিল তাৰ পিছত আমি আৰু এটা লব পাৰিম যে enrichment of knowledge through visits. এইখিনি আছিল কি আমাৰ কারিকুলাম আমি লব পাৰো. তে 1 নম্বৰত কি কৈছিলো যে provision of different curriculum. The provision of different curriculumত কি পৰে এইখিনি বস্তু মই এতিয়া আলোচনা কৰিম যে under the former channel gifted children may be provided with different curriculum. This curriculum may contain more advanced topic generally of the college level or include more analytic and heuristic approach to the subject or have additional topics selected with other areas of experience and applied nature. যে কি কৰিব লাগে যে provision of different curriculumত যে এই ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কি কৰিব লাগিব আমি বিভিন্ন ধৰণৰ
কাৰিকুলামবিলাক কি মডিফাই কৰিব লাগিব আৰু মডিফাই কৰি কি কৰিব লাগিব যে খালি মডিফাই কৰিলে নহ'ব তাত কি কৰিব লাগিব আমি কিছুমান এডভান্স টপিক সেইবিলাকৰ লগত কি কৰিব লাগিব আমি এড কৰি দিব লাগিব আৰু ইয়াত যিমান পাৰো আমি হিউৰিষ্টিক এপ্ৰোচে কি কৰে যে হিউৰিষ্টিক মেথডত আমি পাইছিলোঁ যে হিউৰিষ্টিক মেথডে ছাত্ৰ ছাত্ৰীক ডিস্কভাৰাৰ বা ইনভেন্টৰ হোৱাত কি কৰে সহায় কৰে যে হিউৰিষ্টিক মেথডত কি কৰে ছাত্ৰ ছাত্ৰীসকলে কামখিনি গোটেইখিনি প্ৰবলেমখিনি সলভ ছাত্ৰ ছাত্ৰীয়ে কৰে ইয়াত শিক্ষকে কি কৰে কেৱল মাত্ৰ গাইড বা এজন গাইড হিচাপে কাম কৰে তো 2 নম্বৰটো আমি কৈছিলোঁ কি নাম্বাৰ 2 টো আছিল আমাৰ enrichment within the existing curriculum. Here attempts are made to provide additional educational opportunities to them for the learning of mathematics within the existing curriculum. যে ইয়াত কি কৰা হয় যে যিবিলাক গিফটেড ষ্টুডেণ্টছ আছে তেওঁলোকক কিছুমান এডিশ্যনেল অপৰচুনিটি দিয়া হ'ব দিছ প্ৰভিজন ফৰ এক্সাম্পল মে ইনক্লুড দি ফলোয়িংছ যে মই তলত কিছুমান কথা কম সেইবিলাক কি কৰিব লাগে এই প্ৰভিজনত আমি ইনক্লুড কৰিব পাৰি সেই এক্সাম্পল হিচাপে নাম্বাৰ 1 টু আস্ক দি গিফটেড চিলড্ৰেন ফৰ সলভিং মোৰ ডিফিকাল্ট প্ৰবলেমছ যে আমি কি কৰিব পাৰোঁ টু আস্ক দি গিফটেড চিলড্ৰেন ফৰ সলভিং মোৰ ডিফাৰেণ্ট প্ৰবলেমছ যে ছাত্ৰ যিসকল টেলেণ্টেড বা গিফটেড চিলড্ৰেন হয় তেওঁলোকক আমি যিবিলাক ডিফিকাল্ট প্ৰবলেম আছে সেইবিলাক কি সলভ কৰিবৰ কাৰণে ক'ব পাৰোঁ নাম্বাৰ 2 to ask them for deep and intensive study of the topics. Number 3 to encourage the gifted children to ask questions for the satisfaction of their curiosity and thirst of knowledge. Number 4 to encourage them for the novelty and originality in their approach. আৰু এনেকুৱা বহুতো আছে গতিকে মই এইখিনিয়ে ক'লোঁ তাৰপিছত স্পেচিয়েল ক্লাছেছ অৰ্গেনাইজড Number 3 goise special classes organized. Special classes need to be organized in schools for the benefit of his category of students to meet their needs and aspirations. যে যিসকল টেলেণ্টেড ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ নিডছখিনি ফুলফিল হোৱাৰ কাৰণে ক্লাছৰুমত কি কৰিব লাগে স্পেচিয়েল ক্লাছৰ ব্যৱস্থা কৰিব লাগে আৰু স্পেচিয়েল ক্লাছৰ ব্যৱস্থা কৰি সুইটেবল মেথড টেকনিক্স এণ্ড প্ৰচিডিউৰ শুড বি এডপ্টেড ইন দিছ স্পেচিয়েল ক্লাছেছ যিবিলাক আমি স্পেচিয়েল ক্লাছ ল'ম এইবিলাকত যিমান সম্ভৱ বিভিন্ন ধৰণৰ মেথড সুইটেবল মেথড টেকনিক্স প্ৰচিডিউৰ্ছ এইবিলাক আমি কি কৰিব লাগে এডপ্ট কৰিব লাগে ক্লাছ ৱৰ্ক এণ্ড হোম এছাইনমেণ্ট শুড বি ডিজাইন টু ডেভেলপ দি ক্ৰিয়েটিভ এবিলিটি অফ ষ্টুডেণ্টছ যে ক্লাছ ৱৰ্ক বা হোম এছাইনমেণ্টে কি কৰে ছাত্ৰ ছাত্ৰীসকলৰ ক্ৰিয়েটিভিটি ডেভেলপ কৰে তো টু মাছ প্ৰেছাৰ বাই দি টিচাৰ অৰ পেৰেণ্টছ কিপ দেম বিজি মষ্ট অফ দিয়াৰ টাইম ইন ইণ্টেলেকচুৱেল এক্টিভিটিজ যে টু মাছ প্ৰেছাৰ বাই টিচাৰ যে যেতিয়া টিচাৰে বেছি পৰিমাণৰ কি প্ৰেছাৰ ক্ৰিয়েট কৰে বাট ঘৰৰ পৰা পাত্ৰী মাতৃয়ে বিভিন্ন ধৰণৰ কামত তেওঁলোকক বিজি ৰাখে তেনেকুৱা কৰিলে কি হয় যে তেওঁলোকৰ যিখিনি টাইম সেইখিনি ইণ্টেলেকচুৱেল এক্টিভিটিছে কি হৈ যায় বেছি টাইম বিজি থাকিবলগীয়া হয় দে মাষ্ট বি এলাউ টু ইণ্ডালজ ইন এক্টিভিটিজ অফ দিয়াৰ চইচ টু ডেভেলপ অল এছপেক্টছ অফ দিয়াৰ পাৰ্চনেলিটি যে আচলতে তেওঁলোকক কি কৰিব লাগে আমি এলাউ কৰিব লাগে যে তেওঁলোকৰ পচন্দ অনুযায়ী যাতে তেওঁলোকে কি কামখিনি কৰিব পাৰে আৰু নিজৰ যিখিনি টেলেণ্ট আছে সেইখিনি কি বাহিৰত উলিয়াই আনি আনক দেখুৱাব পাৰে তো 4 নম্বৰ আছিলে ইনৰিচমেণ্ট অফ নলেজ থ্ৰু ভিজিটছ যে ইনৰিচমেণ্ট অফ নলেজ থ্ৰু ভিজিটছ মানে কি দি নলেজ অফ দি গিফটেড চিলড্ৰেন কেন বি ইনক্ৰিজড বাই অৰ্গেনাইজিং ভিজিটছ to different places of scientific or mathematical or other importance within the country যে যদি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ঠাই ভ্ৰমণ কৰে তেতিয়াহ'লেও কি হয় তেওঁলোকৰ বিভিন্ন ধৰণৰ কি টেলেণ্ট বাঢ়ে আৰু গিফটেড চিলড্ৰেনৰ ক্ষেত্ৰত কি হয় যদি সাইন্টিফিকেলি বা মেথমেটিকেলি তেওঁলোকে কি কৰিব এইখিনি কথা চিন্তা কৰে তেতিয়াহ'লে কি হয় বহুতেই এই দেহৰ কাৰণে বা সোসাইটিৰ কাৰণে এইখিনি কি বহুত ভাল ইফ পসিবল ভিজিট শুড বি এৰেঞ্জ টু ফৰেন কাণ্ট্ৰিজ টু ডেভেলপ স্কিলছ এণ্ড
কনভেনশ্যনেল নলেজ এণ্ড আণ্ডাৰষ্টেণ্ডিং যদি পচিবল হয় তেতিয়াহ'লে এই গিফটেড বা হাই এবিলিটি ষ্টুডেণ্টছবিলাকক লৈ আমাৰ ভিজিটটো কি ফৰেন কাণ্ট্ৰিবিলাকত কৰিলে স্কিলবিলাক বিভিন্ন ধৰণৰ স্কিল ডেভেলপ হোৱাত বা নলেজ গেইন কৰাত কি হয় আমাৰ সহজ হয় তো থেংক ইউ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব